দৰং ওদালগুৰি লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। চিপাঝাৰ তামোলপুৰ ৰঙিয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ। বন্দুক আৰু গুলিৰ শব্দত নহয়, কুলি কেতেকীৰ মিঠা মাতত এইবাৰ আমি বিহু পাতিছো। দালাল ৰাজ আৰু নচলিব। দালাল ৰাজ কংগ্ৰেছৰ সংস্কৃতি। দালাল ৰাজৰ পৰিৱৰ্তে এতিয়াৰে পৰা মেধাৰ ভিত্তিত হ'ব চৰকাৰী নিযুক্তি। চিপাঝাৰৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ ঘোষণা। মই কংগ্ৰেছক বুজাওঁ যে তহঁতি মানসিকতাৰ পৰিৱৰ্তন কৰ। এই টকালৈ চাকৰি দিয়া, দালালি কৰা এই দিনবিলাক পাৰ হৈ গ'ল। কি কাৰণত হিতাধিকাৰী সৃষ্টি কৰা হৈছে আৰু হিতাধিকাৰী সৃষ্টিৰ ফলত লাভান্বিত কোন হৈছে তাৰো ব্যাখ্যা নিৰ্বাচনী সভাত আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্ৰদ্ধা ৰাইজ, এই যে লাখপতি বাইদেউ, মই কিয় লাখপতি বাইদেউ আৰম্ভ কৰিলো? মানুহে ভাবিছে যে টকাটো দিব ভোটৰ কাৰণে। ভোটটোতো বাইদেউসকলে মোক এনেও দিব, হয়নে নহয়? ভোটত কোনো কথা নাই। কিন্তু প্ৰত্যেকগৰাকী মহিলাই যদি চৰকাৰৰ পৰা 10,000 টকা পায়, কিবা এটা আৰম্ভ কৰে আৰু 25,000 পালে, ভাল কৰি ব্যৱসায়টো থন ধৰি উঠিলে, আমাৰ ঘৰখনত বহুতখিনি সকাহ হ'ব পাৰে। আনহাতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হোৱাৰ লগতে ছাত্ৰীসকলক প্ৰতি বছৰে 10,000 টকাকৈ এককালীন সাহায্য দিয়া হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰ আমি কি কৰিছো? ধনী হওক দুখীয়া হওক, কলেজত এইবাৰ আমি ল'ৰা আৰু ছোৱালী দুইটাৰ কাৰণে এডমিশ্যনৰ নামত আমি 1 টকাও নলওঁ। আমি বিনামূলীয়াকৈ সকলোকে এডমিশ্যন দিম। আৰু কোনোৱেও মেগাজিনৰ কাৰণে দিয়ক, খেলাৰ কাৰণে দিয়ক, এইবোৰ বুলিও কোনেও টকা ল'ব নোৱাৰিব। তাৰ পিছত যিবিলাক ছোৱালীৰ কলেজত এডমিশ্যন হ'ব, প্ৰত্যেকজনী ছোৱালীৰ বেংক একাউণ্টত মই 10,000 টকাকৈ সোমাই দিম। ল'ৰা ছোৱালী দুইটাৰে এডমিশ্যন ফ্ৰী, আৰু ছোৱালীৰ কাৰণে বছৰি 10,000, আৰু ডিগ্ৰীত যদি নাম লগায় 12,500, আৰু ইউনিভাৰ্চিটিত যদি পঢ়ে 25,000 টকা আমি দিম। তাৰ মানে এইবাৰ ছোৱালীক পঢ়াৰ দায়িত্ব কাৰ? এইবাৰ ছোৱালীক পঢ়াৰ দায়িত্ব মামাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।